সাৰুৱা ভূমি, অনুকূল বতৰ, চহকী জৈৱ বৈচিত্ৰতাৰে ভৰা অসমৰ কৃষিক্ষেত্ৰত সহায় হোৱাকৈ লুকাই আছে বহু সম্ভাৱনীয়তা, যাৰ ফলত বহু উদ্যোগী কৃষকে কৃষিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেনে কৃষিকৰ্মৰ জৰিয়তে ডিব্ৰুগড়ৰ জকাই চামগুৰি অঞ্চলত চৰ্চিত হৈ থকা এটি নাম কৰুণা গগৈ, যিজন কৃষকে কৃষিক্ষেত্ৰখনত এক জাগৰণ সৃষ্টি কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি উপস্থিত আছোঁ জকাই চামগুৰিত। আজিৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ এজন আদৰ্শ কৃষকক, যিজন কৃষকে কৃষিক্ষেত্ৰখনত জড়িত হৈ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আহকচোন তেখেতৰ সৈতে পৰিচয় হওঁ। তেখেত হৈছে জকাই চামগুৰিৰ কৰুণা গগৈ। নমস্কাৰ। আমি জানিব পৰা মতে আপুনি কৃষিক্ষেত্ৰখনত খুব সুন্দৰকৈ কাম কৰি আছে। অকণমান আমাৰ দৰ্শকসকলক জনাওকচোন, আপুনি বৰ্তমান সময়ত কেনেধৰণে কি কাম কৰি আছে আপোনাৰ কৃষিক্ষেত্ৰখনত? চাহ খেতিয়ে প্ৰথম আৰম্ভণি কৰিলোঁ। হয়, প্ৰথম আৰম্ভণি মই চাহ খেতি ক'লোঁ, কিন্তু প্ৰথম আৰম্ভণি মই সৰিয়হ খেতি কৰিছিলোঁ। সৰিয়হ খেতি কৰি কেনে মই আহু ধান খেতি কৰিলোঁ। হয়, কৰাৰ পাছত তাৰপাছত আকৌ মানে দেখিলোঁ নহয়, এইখিনি কৰি মেলি কেনে লাষ্টত হেৰি কৰিলোঁ, এই বাগান খোলা যাব, বাগান কোৰ মাৰিলোঁ। হয়, কোৰ মাৰি মেলি কেনে বাগান পুলি আনি পুলি ৰুলোঁ। হয়, এনেধৰণে কামখিনি কৰি আগবাঢ়ি গৈ আছোঁ মই। হয়। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল কাম কৰিবলৈ কৃষিক্ষেত্ৰখনত? এতিয়া 30 বছৰ আগৰ কথা হ'ব। হয়, হয়। বৰ্তমান সময়ত আমি দেখিছোঁ আপুনি চাহ বাগান কৰিছে, আৰু কেনেধৰণৰ কি কি খেতি কৰিছে অকণমান মানে মই কৰি আছোঁ এতিয়া কেচেলু পুলি ৰুইছোঁ। হয়, পলু পুহিম বুলি। হয়, তামোল পুলি ৰুইছোঁ। চাহ মানে ইয়াত মই কমলা বাৰী পাতিছিলোঁ। ইয়াত এইডোখৰ গোটেই কমলাই ৰুইছিলোঁ মই। হয়, কমলা ৰুওঁতে কমলা 2-এবছৰ গুটিটো পালোঁ মই। তাৰপাছত এনেকুৱা বেমাৰ এটা লাগিলে ওপৰৰ ফালৰ পৰা শুকাই অহা। তলৰ বেমাৰটো হোৱাটো মই মাৰিব পাৰোঁ, হয়, কিন্তু ওপৰৰ বেমাৰটো মই ধৰিব নোৱাৰিলোঁ। লাষ্টত মই কমলাত হাৰি গ'লোঁ। এতিয়াও 2-এজোপা আছে, বৰ ধুনীয়া হৈ আছে গছ, হয়, কিন্তু বাকী কমলা চব গুচি গ'ল, মই সেইখিনিত হাৰি গ'লোঁ মই। হয়। এনেধৰণে কামবিলাক কৰি। চাহৰ বাগান আপুনি কিমান পৰিমাণে কৰিছে খেতি? চাহ বাগান এতিয়া মোৰ 30-25 বিঘা আছে বাগান খেতি। হয়, আৰু আপুনি ফিচাৰীও কৰিছে? ফিচাৰী কিমান পৰিমাণৰ আছে? ফিচাৰী 4 বিঘামান হ'ব। হয়, 4টা ফিচাৰী আছে মোৰ। মই এনেকৈ ভাবিলোঁ কৰিছিলোঁ, মোৰ 4টা ল'ৰা, 4টা পুখুৰী খান্দিছিলোঁ এনেকৈ বুলি, আৰু তাতে মাছ মেলিলোঁ। মাছ ধুনীয়াকৈ, এতিয়া ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ এতিয়াও মাছ আছে, ধৰি খাব পৰা যায় এনেকুৱা এটা। হয়। আপুনি ভাল খেতি। পাণৰ খেতিও কৰিছে? পাণৰ খেতি কৰিছোঁ। পাণ বহুত কৰিছিলোঁ। পাণ আগতেতো বহুত ডাঙৰ ডাঙৰ বাৰী পাতিলোঁ মই। হয়, পাণ 1000, 1200, 1500 এনেকুৱাকৈ পাতিছিলোঁ। 600, 700, 500 এনেকৈও পাতিছিলোঁ। হয়, পাণ বাৰীত ভাল পইচা আছে। হয়। এতিয়া কিমান পৰিমাণৰ কৰিছে? এতিয়া মোৰ 300 মান এজেগাত আছে, এজেগাত 400 মান লগাইছোঁহে। হয়, এতিয়া আৰু গোল নেমু লগাইছোঁ এজেগাত 100 মান। তাৰ মাজে মাজে তামোল পুলি ৰুইছোঁ আকৌ। হয়, হয়। আপুনি আচলতে খুব সুন্দৰকৈ, আচলতে ক'বলৈ গ'লে সমন্বিতভাৱে আপুনি কৃষিক্ষেত্ৰত আগবাঢ়ি গৈছে, আৰু আপুনি পশুপালনো কৰিছে। হয়, সেই বিষয়ে অকণমান জনাওক। গাহৰি এটা টাইমততো গাহৰি ল'ৰা ছোৱালী মোৰ সৰু হৈ অৱস্থাত থাকোঁতে গাহৰি আমাৰ তেতিয়া খোলা আছিলে, বাৰীবোৰত মানে বাগান নাছিলে। ঘৰত গাহৰি পুহোঁ, গাহৰি মেলি দিওঁ ৰাতিপুৱাই। হয়, নাহৰ গুটি এনেকৈ কিবা গুটি খাই কেনে এবেলা এটা টাইম গুচি যায়, এটা টাইমহে দানা দিওঁ। তেতিয়া গাহৰি পোৱালি 10টা 15টা এজনী গাহৰিয়ে পোৱালি দিছিলে। তেতিয়া দাম নাছিলে। এটা পোৱালি 300, 350, 250 এনেকুৱাহে পাওঁ মানে। তেনেধৰণে আৰু কামবোৰ। এটা টাইমত ছাগলীও পুহিলোঁ। ছাগলীও বহুত ছাগলী হৈছিলে মোৰ। ছাগলীও দাম নাই বাৰু তেতিয়া। দাম নাই যদিও সেইটকা মূল্য পইচা আছিলে বাৰু। এই তেনেধৰণে চলি আহি আছোঁ এতিয়া। হয়, আমি দেখিছোঁ আজি আমি এটা সেউজীয়া পৰিৱেশত এজন সেউজীয়া প্ৰকৃতিৰ মানুহক লগ পাইছোঁ, আৰু আপুনি খুব সুন্দৰকৈ আপোনাৰ কৃষিক্ষেত্ৰখনক আগবঢ়াই নিছে। বৰ্তমান আমি যি পৰ্যায়ত আপোনাৰ কৃষিক্ষেত্ৰখনক দেখিছোঁ, সেয়া হয়তো আগতে তেনেধৰণৰ নাছিল। আপুনি এই পৰ্যায়লৈ আনিবলৈ হ'লে আপুনি যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। আৰম্ভণি যি পৰ্যায়, সেই তাহানিৰ পৰা বৰ্তমান পৰ্যায়লৈকে আপোনাৰ যিটো যাত্ৰা, সেই বিষয়ে অকণমান আমি জানিব বিচাৰিছোঁ। এইটো প্ৰথম আৰম্ভণিতো এইবোৰ জেগা একেবাৰে মুকলি হৈ আছিল, একেবাৰে একো নাই। গছ গছনি বুলিবলৈ একোৱেই নাই। একদম ৰ'দ, মানে ইয়াত মানে ৰ'দৰ পৰা মানে কোৰ মাৰিহে খেতি কৰা, মানে গছৰ ডাল পুতি পুতি ইয়াত কোৰ মাৰিছিলোঁ। এই তেনেকুৱা ধৰণৰ পৰা কৰি মেলি আহি থকা হৈছে মই এতিয়া চাহ খেতিটো। হয়, হয়। ইচ্ছা থাকিলে বাট, ইচ্ছাৰ বাটেৰে বাট বুলিয়েই এসময়ত দিন হাজিৰা কৰা কৰুণা গগৈ আজি এজন সফল আদৰ্শ কৃষক। তেখেতৰ কৃষি ফাৰ্মত চাহ খেতি, পাণ খেতি, কল খেতি
মীন পালন, গাহৰি পালন, বৈজ্ঞানিক পদ্ধতিৰে উন্নত জাতৰ ধান খেতি কৰাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰীষ্মকালীন আৰু ৰবি শস্যৰ খেতি কৰি আৰ্থিকভাৱে সচ্ছল হোৱাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন দিবলৈও সক্ষম হৈছে। কৃষিকাৰ্যত দেখুওৱা এনে সাফল্যৰ বাবে ডিব্ৰুগড়ৰ এক প্ৰতিষ্ঠিত সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজে 2024 বৰ্ষৰ মে' মাহত এজন আদৰ্শ কৃষক হিচাপে তেখেতক সন্মানিত কৰে। প্ৰায় 25 বিঘা মাটিত চাহৰ খেতি কৰি অনাধিত কৃষিভূমিক কেনেদৰে উপাৰ্জনমুখী কৰিব পাৰি তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আদৰ্শ কৃষক কৰুণা গগৈয়ে। চাহ খেতি আৰম্ভণি প্ৰক্ৰিয়াত যেনেধৰণে আমাৰ ক্ষুদ্ৰ কৃষকসকলে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সেইটো বৰ বেছিকৈ আমি জনা নাছিলোঁ চাহ খেতি। হয় হয়, খেতি কৰিব লাগিলে খেতি কৰিছে ৰাইজে, আমিও খেতি কৰোঁ বুলি ধৰি কিনেহে খেতি কৰিছিলোঁ। হয়, কিন্তু দৰৱটো মাৰিবলৈ হ'লেও কাৰোবাক সুধি মেলি কিনে দৰৱটো মাৰোহি আহি কিনে। হয়, হয়, মানে কি মাৰিলে ভাল হ'ব হেল'ব দিছে। আগতে বেমাৰটো বেছি কম আছিলে, কিন্তু এতিয়া বেছিয়ে হ'ল। এতিয়া জোক পোক আহিলে, বসন্ত বুলি এটা বেমাৰ আহিলে। গতিকে মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া এই দুটা বেমাৰ নাছিলে বুলি ক'বলৈ যাওঁ। লাল পোকটো আছিলে, হেল'বডিছটো আছিলে। সেইটো তেতিয়া আমি অকলে থাইডেনটো মাৰি দিছিলোঁ, খতম হৈ গৈছিল। তেতিয়া দুটা তিনিটা দৰৱ, 3-4টা দৰৱ মাৰিব নলগীয়া নহৈছিলে। মানে এনেধৰণে খেতি আগবাঢ়ি আছে। হয়, পুলি ৰোপণৰ পৰা আৰম্ভ কৰি আৰু ডাঙৰ হোৱালৈকে যিখিনি পৰিচৰ্যা কৰিব লাগে, বিশেষকৈ প্ৰথম বৰ্ষটোত যথেষ্ট ক্ষুদ্ৰ কৃষকসকলে পৰিচৰ্যা কৰিবলগীয়া হয়। সেই সন্দৰ্ভত আপুনি কিছু কথা জনাওকচোন। প্ৰথম আৰম্ভণি ৰোৱাৰ পাছত ঠিক 3-4 মাহ হোৱাৰ পাছত গুৰিত অকণমান জাবৰ জোঁথৰ হয়, সেইখিনি চফা কৰিব লাগিব। চফা কৰি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৰু 2-1 মাহ হোৱাৰ লগে লগে পুলিটো ৰোৱা তাক আকৌ জোখ লৈ কিনে ভাঙিব লাগিব। এনেধৰণে কামখিনি কৰি কিনে এনেকৈ ভাঙি কিনে আকৌ লাষ্টত আগটো তাৰ ছিঙি পেলোৱাও এটা হেৰি কৰিব লাগিব, এইটো পেলাই দিব লাগিব ছিঙি। তেতিয়া আকৌ অকলে পাকটো মাৰিহে থৈ দিয়া হয়। আমি যেতিয়া খেতি কৰিছিলোঁ পাকটো মাৰি কিনে যেতিয়া পোখাটো আহে তাৰপৰা সেই আগটো ইডোখৰ ছিঙি পেলাই দিয়া হয়। তেনেধৰণে খেতি কৰি আহিছে। আৰু যেতিয়া পুলিজোপা পৰিণত অৱস্থালৈ ৰূপান্তৰ হয়, ডাঙৰ হয়, তেতিয়া আপোনালোকে কেনেধৰণে কি পৰিচৰ্যা কৰে? তেতিয়া আকৌ তাৰ পাছত আমাৰ আকৌ ফুট ল'বলগীয়া হয়। এইটো কিমান ফুটত দিম, প্ৰায় আমি 6 ইঞ্চিত দিম, 7 ইঞ্চিত দিম, 12 ইঞ্চিত দিম। আকৌ ফুট লৈ কিনে আকৌ তাৰ আগটো ছিঙি কিনে আগটো লোৱা হয়। এনেধৰণে চাহ খেতিটো। আৰু বিশেষকৈ মাটি নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলগীয়া হয় নেকি চাহ খেতিৰ ক্ষেত্ৰত? সেইখিনিহে কথা মই বৰ ভালকৈ ক'ব নোৱাৰিলোঁ, কিন্তু আমাৰ এইডোখৰ মাটিত খেতি কৰিলে যে বৰ মজা হয় চাহ খেতি, সেইটো আমি ভালকৈ জানিব পাৰিম। যিহেতু অসমৰ জলবায়ুটো চাহৰ বাবে উপযোগী, নহয় জানো? ভাল লাগিল আপোনাৰ লগত চাহৰ খেতিৰ বিষয়ে। আৰু বৰ্তমান সময়ত আমি জানিব পৰা মতে আপোনাৰ যি চাহৰ বাগান আপোনাৰ পুত্ৰই খুব সুন্দৰকৈ আগবঢ়াই নিছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কেনেধৰণে তেওঁ এই চাহ খেতিডৰাক আগবঢ়াই নিছে। এতিয়া পিতৃৰ পদাংক অনুকৰণ কৰিয়েই তেখেতৰ পুত্ৰসকলেও দেউতাকে স্থাপন কৰা কৃষিক্ষেত্ৰখনক সুন্দৰকৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ভৱিষ্যতৰ সপোন ৰচিছে। জানিব পৰা মতে খুব সুন্দৰকৈ আপুনি চাহ বাগিচাখনক আগবঢ়াই নিছে। অকণমান অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, দেউতাই গঢ়ি দিয়া সম্পত্তি, দেউতাই গঢ়ি দিয়া চাহগছ। মই তাকে দেউতাই কৈছে কেনেকৈ কৰিব লাগে, তেনেকেই মই এতিয়া নিজেই কষ্ট কৰি দেউতাই যেনেকৈ শিকাইছে তেনেকৈ আগবঢ়াই চাহ খেতিটো মই গোটেই চাহ খেতি মই চাওঁ। দেউতাই খেতি বাতি গোটেইখিনি চাই কয় কেনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে, তেনেকৈ আগবাঢ়ি গৈছোঁ। বৰ্তমান কেঁচাপাতৰ উৎপাদন কেনেকুৱা? বৰ্তমান কেঁচাপাতৰ উৎপাদন বেছি ভাল বুলিও ক'ব নোৱাৰি। মাত্ৰ বতৰৰ অকণমান ৰ'দ, কেতিয়াবা বেছি ৰ'দ হ'লেও আমাৰ অসুবিধা হয়। তেনেকৈ চলি আছে আৰু। এই 20-25 বিঘা বাগানত আপোনালোকে কিমান পৰিমাণৰ কেঁচাপাত উৎপাদন কৰিবলৈ সক্ষম হয়? আমি প্ৰায় ডেইলি পাত ছিঙো। ডেইলি আমি 2-3 কুইণ্টেল আমি ডেইলি পাত দিওঁ। হয়। এই পাতবিলাক আপোনালোকে ক'লৈ পঠিয়ায়? ওচৰতে আমাৰ ফেক্টৰী আছে। ওচৰতে চাইনগৰ মহাবীৰ, তাতে আমি দিওঁ পাতবিলাক। পাতবিলাকৰ উচিত মূল্য আপোনালোকে লাভ কৰিছেনে? উচিত মূল্য মানে আপোনাৰ মাহ হাজৰি কেতিয়াবা পাৰ্চেণ্টেজ হিচাপত আমাক ৰেট দিয়ে। কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। বৰ্তমান আপোনালোকে কিমান পৰিমাণৰ মূল্যত পাত দি আছে? আমি 30 টকাৰ ওপৰতে থাকে ৰেট। আমি যদি চাওঁ বিশেষকৈ উজনি অসমৰ যি জিলাকেইখন আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে।
আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি এটা সমস্যা আছে, মূল সমস্যা আছে, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? চাওক, মেইন কথা হ'ল আমাৰ হাতত নিজৰ বজাৰ নাই। প্ৰথম কথা, হয়, আমি যিটোৱে আমাৰ মূল্য দিয়ে আমি সেইটোতে আমি দিবলগীয়া হয়। হয়তো কালি যদি আমাক বজাৰত 10 টকাও দিম বুলি কয়, সেইটোতে আমি মানি ল'ব লাগিব, কেলৈকে আমাৰ নিজৰ বজাৰ নাই। হয়, ক্ষুদ্ৰ চাহসকলৰ আটাইতকৈ ডাঙৰ সমস্যা সেইটো, হয়, বুজিছেনে? আমাৰ নিজৰ ফেক্টৰী নাই, আমাৰ নিজৰ বজাৰ নাই। তেওঁলোকে যিটো ৰেট দিয়ে আমি সেইটোতে মানি ল'বলগীয়া হয়। হয়, এইটোতো ভৱিষ্যত দিনত আমাৰ হয়তো চাহ খেতিৰ ওপৰত হয়তো ডাঙৰ সমস্যা হ'ব। হয়, হয়, নিজৰ বজাৰ নথকাৰ কাৰণে। বৰ্তমান আপোনাৰ বাগানখনত কিমানজন লোক জড়িত হৈ আছে? মোটামুটি আমাৰ 14জন মানুহ মোৰ মানে স্থায়ীভাৱে থাকে ইয়াতে। হয়, পাৰ্মানেণ্ট মানুহ লগত। হয়, সঁচাকৈ ভাল লাগিছে। আপোনাৰ এই বাগানখনত আপোনাৰ লগতে আৰু 14জন পৰিয়াল জড়িত হৈ আছে আৰু খুব সুন্দৰকৈ আপুনি বাগানখনক আগবঢ়াই নিবলৈ সক্ষম হৈছে। বিশেষকৈ কোৱা হয় যে যেতিয়া বাৰিষাৰ সময় আহে, পাতসমূহত বিভিন্ন ধৰণৰ ভেঁকুৰজনিত ৰোগ হওক, তেনেধৰণৰ ৰোগে আক্ৰমণ কৰে। এই ধৰণৰ ৰোগৰ পৰা হাত সাৰিবৰ বাবে আপোনালোকৰ দৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে? এতিয়া হয়তো মানে দিনক দিনে বেমাৰৰ সংখ্যাটো বাঢ়িছে। হয়, হয়তো আগতে সৰু লোপাৰ কিবা কিবি আছিলে, এতিয়া লাহে লাহে আপোনাৰ গ্ৰীণ ফ্লাই কিবা কিবি নতুন নতুন বেমাৰ, তেনেকৈ বেমাৰ যথেষ্ট হয়। দৰৱৰ মূল্যও বহুত। হয়, হয়, তেনেকৈ কৰি থকা হৈছে আৰু। হয়, আপুনি চাহ খেতি আগবঢ়াই নিবৰ বাবে আপুনি ক'ৰবাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলনে? প্ৰশিক্ষণ তেনেকুৱা নাই। হয়, দেউতাই যিখিনি শিকাই দিছে এনেকৈ কৰিব লাগে, তেনেকৈ কৰি চলি আছে। কি হয় বৰ্তমান সময়ত আপোনাৰ দেউতাই আগবঢ়াই নিয়া খেতিক আপুনি যদি আগবঢ়াই নিবলৈ ভাবে বৈজ্ঞানিক ভিত্তিত এটা প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি ভাবেনে? দস্তুমত আছে, দস্তুমত আছে। আমি তাহানিৰ নিয়মতে আমি আজিও চলি আছোঁ। হয়, এটা প্ৰশিক্ষণ যদি আজি ছিষ্টেমত চলিবলৈ হ'লে অকণমান প্ৰশিক্ষণ দৰকাৰ। হয়, তেতিয়াহে হয়তো আমি অলপ আগবাঢ়ি যাব পাৰিম। হয়, বছৰি কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় চাহ খেতিৰ জৰিয়তে? বছৰি আমি মোটামুটি 10 লাখ ওপৰত আমি চাহৰ পৰা মোটামুটি পাওঁ। হয়, আৰু চাহ খেতিৰ প্ৰথম অৱস্থাৰ পৰা যেতিয়া গছজোপা পৰিণত অৱস্থালৈ ৰূপান্তৰ হয় তেতিয়া যথেষ্ট পৰিচৰ্যাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে? আমি তেনেকৈতো সাৰ পানীটো যোগান ধৰোঁ, যথেষ্ট ধৰিবই লাগে। আমি পৰাপক্ষত নিজৰ জৈৱিক কিছুমান বস্তু, গোবৰ, মেটেকা এইবোৰ দি আমি হয়তো বেছি কৰিব চেষ্টা কৰোঁ যাতে মাটিডোখৰ ভাল হৈ ৰাখক। নিশ্চয়, নিশ্চয়। ৰাসায়নিক সাৰ প্ৰয়োগ কৰাতকৈ আমি মাটিডোখৰ ভাল হৈ থাকিবলৈ আমি কিছুমান আমি বেয়া বস্তু আমি নিদোঁৱে মানে। আপুনি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে যাতে মাটিৰ গুণাগুণ অক্ষুণ্ণ থাকে তাৰ বাবে আপোনালোকে জৈৱিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰে পৰাপক্ষত। আমাৰ যিসকল আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজিৰ অনুষ্ঠানটো চাই আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব আজিৰ অনুষ্ঠানৰ জৰিয়তে? তেখেতসকলক কৈছোঁ, মাটিৰ গুণাগুণটো আপোনালোকে ভালকৈ ৰাখক, বেছি ৰাসায়নিক বস্তু নিদি। ভৱিষ্যতৰ দিনত যদি চাহগছ উঠি যাবলগীয়া হয় যাতে মাটিডোখৰত আমি বেলেগ খেতি কৰিব পৰা ব্যৱস্থাটো ৰাখিব লাগে। হয়, হয়, কিন্তু আৰু আপোনালোকে অন্ততঃ এইটো কথাও চিন্তা কৰিব লাগে যে ভৱিষ্যতৰ দিনত বজাৰ আমাৰ হাতত ৰাখিবলৈ চেষ্টা কৰিব লাগে। গতিকে যদি বজাৰ যদি আমাৰ হাতত নাথাকে আমি যিকোনো মূল্যত আমি চাহ দিব লাগিব। কিয় কি 1 কেজি চাহপাত আমি দৰৱে প্ৰতিপালন কৰি চিঙিয়া ফেক্টৰীত দিয়ালৈকে আমাৰ মোটামুটি 12-15 টকা আমাৰ খৰচা হয়। হয়, এতিয়া সেই অনুপাতে আমি মূল্য পাব লাগিব। সেইকাৰণে এই কথাখিনিৰ ওপৰত গুৰুত্ব দিব লাগে, নহ'লে ভৱিষ্যত দিনত আমাৰ অন্ধকাৰ আছে। হয়, ভাল লাগিল। নৱপ্ৰজন্মৰ এজন উদ্যমী যুৱক হিচাপে আপুনি এনেধৰণে কামখিনি কৰি আছে আৰু ভৱিষ্যত পৰিকল্পনা আছেনে চাহ খেতিক আৰু কেনেধৰণে আগবঢ়াই নিয়াত? ভৱিষ্যত পৰিকল্পনাৰ কথাটো কি হ'ল, চাহগছৰ মাজত আমি তামোল গছ লগাম, তামোলৰ মাজত জালুক লগাম। হয়, হয়, তেনেকেই মানে সেই মাটিডোখৰৰ ওপৰত আমি আৰু কি কৰিব পাৰোঁ সেইখিনিৰ ওপৰতে গুৰুত্ব দিছোঁ। মানে একেডৰা মাটিতে আৰু কিমান খেতি কৰিব? মাটি আমি আৰু পাবলগীয়া নাপাওঁ। দেউতাই যিখিনি কৰি থৈ গৈছে সেইখিনিৰ ওপৰতে যদি আমি আৰু অকণমান বঢ়াই কৰিব পাৰোঁ, সেয়াই আৰু। চাহ খেতিৰ সমান্তৰালকৈ প্ৰায় 4 বিঘা মাটিত মীন পালন আৰু গাহৰি পালনৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা কৰুণা গগৈয়ে তেখেতে এই সন্দৰ্ভত এইদৰে ব্যক্ত কৰে। প্ৰথমতে মই খেতি কৰিছিলোঁ, বৰ ধানৰ খেতি কৰিছিলোঁ। খেতি কৰাৰ পাছত 4-5 বছৰ কৰাৰ পাছত মানে মই দেখিলোঁ নহয় এইকেইটা এইটো পুখুৰী বনাই দিয়া, পুখুৰী বনালোঁ। তেনেকৈ মানুহ মাতি আনি পুখুৰী খন্দালোঁ,
ইয়াত 3 ফুটমান মাটিহে খান্দিছোঁ মই। হয়, খান্দি উঠালোঁ, উঠাই মেলি কিনে ফিচাৰী বনালোঁ। মানে ইয়াত বৰ ডাঙৰ পাৰ্টি এটা হয়, মানুহ বহুত লগোৱা হয়, 50-60টা মানুহ লগোৱা হয়, লগাই মেলি কেনে পুখুৰী খন্দা হৈছিলে। আপুনি বৰ্তমান কিমান পৰিমাণৰ মাটিত মীন পালন কৰি আছে? ইয়াত মোৰ এতিয়া 5-6 বিঘা মাটি এইটো কৰা হৈছে খেতি, এই মাছৰ খেতিটো ভাল খেতি এইটো। হয়, মানে ক'বলৈ গ'লে ৰাইজে সঁচাকৈ এনেকুৱা সুবিধা থাকিলে খেতি কৰি চাব লাগে। হয়, নিশ্চয় লাভৱান হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু আমি এই মুহূৰ্তত দেখা পাইছোঁ খুব সুন্দৰকৈ পুখুৰীত মাছে খেলি আছে। আপুনি বৰ্তমান পুখুৰীত কি মাছ আপুনি দিছে? দিছোঁ ইয়াত মই কমল কাপ আছে, গাছ কাপ আছে, হয়, ধৰক মিৰিকা আছে, ৰৌ, বাহু, হয়, সকলো মাছেই আছে আৰু লোকেল মাছো আছে মোৰ ক'বলৈ গ'লে ইয়াত। হয়, ইয়াত পুঠি, খলিহনা, মানে মাগুৰ, শিঙি পৰা আছে ইয়াত। হয়, মাগুৰ পাওঁ কেতিয়াবা যথেষ্ট ধুনীয়াকৈ। হয়, আপুনি মানে পুখুৰী খন্দাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে আপুনি কিমান কেজিৰ মাছৰ উৎপাদন কৰিছে? বছৰত মোৰ 6-7 কুইণ্টেল দিয়া হয় মাছ। অলপ বেছি হয় বাৰু, 6-7 কুইণ্টেল মাছ দিয়া হয়, ভাল মাছ আৰু ভাল দামত বেছোঁ বুলি ক'ব লাগিব। কিমান ওজনৰ হৈছেগৈ এটা মাছ? এটা মাছ 4 কিলো 5 কিলো, ৰৌ, বাহু। হয়, এতিয়া চিতলো আছে মোৰ, ধৰক চিতলকেইজনী ডাঙৰ, মই বাৰু এনেই দেখিবৰ কাৰণেই থৈ দিছোঁ, আগতে মেলিছিলোঁ অলপ, এতিয়া কমকৈ আছে অলপ চিতল। এইখিনিতে আপোনাৰ পৰা আমি জানিব বিচাৰিম আপুনি পোনাবিলাক ক'ৰ পৰা সংগ্ৰহ কৰে? মোৰ আগতে বৰবিলত মানুহ চিনাকি এজন আছিলে, ধলঙা বুলি কয়, তেখেতৰ পৰাও আমি পোনা আনি কিনে মেলিছিলোঁ। হয়, আমাৰ যিসকল আমাৰ কৃষক বন্ধুৱে শুনি আছে, যিসকল নতুনকৈ ধৰক মীন পালনৰ সৈতে জড়িত হ'ব, তেওঁলোকে মন মেলিছে, পোনা নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে কোনখিনি কথাত গুৰুত্ব প্ৰদান কৰিব লাগে? পোনাটো অকণমান হ'ব সঁচাকৈ চাই চিতিয়ে ল'ব লাগে। হয়, ফাৰ্ষ্ট পোনা যিটো আহে সেইটো পোনাটো অকণমান ভাল, তাতো পোনাটো চাবলগীয়া হয় যে পোনাটো কেনেকুৱা, গাঠিয়ামূৰীয়া নেকি, হয়, সেইটো চাই ল'ব লাগে। পোনাটো অকণমান পুৰঠমূৰীয়া প্ৰায় শীতলমূৰীয়া অকণমান চাই কিনেহে ল'ব লাগে পোনাটো, হয়, যাতে এই গাঠিয়া মাঠিয়া পোনাবোৰ যদি লয়, এইটো পোনাটো মেলি যদি দানাও খুৱায় সোনকালে ডাঙৰ নহয়। হয়, আৰু খাদ্য যোগানৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে? খাদ্য যোগানত মই ইয়াত দিওঁ মাত্ৰ খলিহৈ আৰু পলিচ, দুইটা ফিটি মানে বস্তাত ভৰাই লাডু কৰি কিনে বস্তাত বান্ধি দিওঁ। হয়, মাছবিলাকে আহি খাই খুব মজা লাগে দেখি, সেইও এটা বহুত মজা। হয়, আপুনি মানে বজাৰৰ পৰা অনা দানা ব্যৱহাৰ নকৰোঁ, খলিহৈ দিওঁ, খালি পলিচ দিওঁ। আৰু মাছৰ যেতিয়া বেমাৰ আজাৰ হয় তাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰে? বেমাৰটোৰ কাৰণে মই চূণটো মাৰোঁ, হয়, পটাছ মাৰিছিলোঁ, হয়, এই দুটাই আৰু এনেকুৱা। হয়, পুখুৰীৰ ক্ষেত্ৰত চূণ প্ৰয়োগৰ যেতিয়া আমি কৰোঁ, আমাৰ কৃষক বন্ধুসকলে প্ৰয়োগ কৰে, তেতিয়া যথেষ্টখিনি তেওঁলোকে গুৰুত্ব প্ৰদান কৰিবলগীয়া হয়। সেই বিষয়ে জনাওকচোন। চূণটো গতিকে চূণটো আমিতো গলাই লওঁ, হয়, কেতিয়াবা মই বস্তাত ভৰাই কেনেও মানে এনেকৈ নামি কেনাই ঘূৰি কেনাই নিজেও দিয়া হয়, এনেকৈ ছিটিয়াইও দিয়া হয়। চূণটো দিলে কিন্তু বেমাৰটো ভাল হয় বুলি মোৰ বিশ্বাস এটা হয়। হয়, আমাৰ যিসকল উদ্যোগী মীন পালক আছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব? তেখেতসকলেও কওঁ, কৰক, এনেধৰণে কষ্ট কৰিলে ফল পাবই। ঔষধৰ বিষয়েও ক'বলৈ গ'লে চূণ মাৰক, পটাছ মাৰক, যদি অকণমান বেছিও হৈছে তেতিয়াও মানে ভাল হ'বই। মাছৰ বেমাৰটো তেনেধৰণেই মইতো কৰি আছোঁ, এতিয়ালৈকে ঠিকে আছে। হয়, আৰু আমি দেখা পাইছোঁ আপোনাৰ পুখুৰীৰ পাৰ পৰাই কলগছ আছে, বাঁহৰ গছ আছে, এইবিলাক আপুনি নিজৰ হাতেৰে লগোৱা, সেই বিষয়ে অকণমান জনাওক। কলপুলি ৰুইছিলোঁ মই, গাছ কাপ মাছ মেলিছোঁ, গাছ কাপক দানা দিম বুলিয়ে মেলিছিলোঁ। হয়, গতিকে ক'ৰ পৰাও যাতে আনিব নালাগে, ইয়াতে কাটিম, ইয়াতে দিওঁ, মানে দিওঁ, অলপ দেৰি পাছত দেখোঁৱেই ঘাপা ঘপ খাইহি গাছ কাপ। হয়, আৰু বাঁহ ৰুইছিলোঁ, বাঁহ নিজৰ জেওৰা চেওৰা মাৰিব লাগে, জেওৰা মৰাৰ কাৰণে বাঁহটো ৰুইছিলোঁ। বাঁহ আছে এতিয়া, বাঁহ মই নুৰুই পস্তালোহে। মোৰ এতিয়া 10-15 বিঘা বাঁহ মানে বাগান খুলিলোঁ এটা জেগাত, গতিকে সেইটো মই বাঁহ বাৰী যদি পাতিলোহেঁতেন আজি সঁচাকৈ বাঁহ বাৰীত বহুতখিনি আগবাঢ়িলোঁ। চাহ বাগানত যিটো হৈছে অৱস্থা, এতিয়া মানুহ পাবলৈ নাই, দৰৱৰ কাৰণে দিগদাৰ, দৰৱৰ দাম, গতিকে সেইখিনি অলপ অসুবিধাহে পাইছোঁ। কিন্তু বাঁহ ৰোৱা হ'লে মই বহুতো আগবাঢ়িব পাৰিলোহেঁতেন বুলি ক'বলৈ যাওঁ। যদি আমাৰ কৃষকসকলৰ কাৰোবাৰ যদি তেনেকুৱা খালী মাটি আছে, বাগান নেপাতি মই জনাত বাঁহ বাৰী পাতিবলৈহে কওঁ এতিয়া। হয়, হয়, আপুনি মীন পালনৰ বাবে অনাগত সময়ছোৱাত আৰু কেনেধৰণে আগবঢ়াই লৈ যোৱা এটা পৰিকল্পনা কৰিছে? কল্পনা আছে, কল্পনা মানে এতিয়া কৰিয়ে আছোঁ, যাতে আৰু অকণমান কিবা এটা ভালকৈ কৰিব পৰা যায় বুলি ভাবোঁ। হয়, আৰু আপুনি জনাইছিল যে পুখুৰীটো আৰু অলপ যদি সুসংগঠিতভাৱে কৰিব পৰা যায়, নহয় জানো? হয়, সেইটো কৰিবলৈ তেনেকৈ পৰা নাই, কিন্তু আৰু ইয়াত বহুত কাম আছে, চাফ চিকুণৰ পৰা মানে মাছৰ দানাৰ পৰা দিয়ালৈকে বহুত
বহুতখিনি পিছ পৰি আছোঁ। হয়, ইফালে কৰিলে সিফালে নহয়, সিফালে কৰিলে সিফালে নহয়, তথাপিতো কামখিনি চলাই আছোঁ এনেধৰণে। হয়, আৰু আমি জানিব পৰা মতে আপুনি বৰ্তমান গাহৰি ফাৰ্ম এখনো কৰিছে। হয়, আমি সেইখিনিও আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিম। বৰ্তমান আপুনি কিমানজনী গাহৰি প্ৰতিপালন কৰি আছে? ইয়াত আছে 16-17টামান গাহৰি মোৰ। হয়, ঘৰত আছে 14-15টামান। হয়, এনেকৈ আৰু গাহৰি ঘৰতো পোহা হৈছে, এই বাৰীটো এনেকৈ পোহা হৈছে। আগতে পুখুৰী কিনাৰতে মোৰ গাহৰি পোহা হৈছিলে। হয়, এতিয়া অকণমান ওপৰত জেগা এডোখৰ বাচিকৈ নাই লোৱা হ'ল, তাত মানে ৰ'দ ঘাই বুলি এই তেনেকৈ বনোৱা হৈছে, অকণমান ডাঙৰকৈ বনোৱা হ'ল আৰু। হয়, বৰ্তমান 30টাকৈ গাহৰি আপুনি প্ৰতিপালন কৰি আছে। হয়, কোন জাতৰ গাহৰি আপুনি প্ৰতিপালন কৰিছে? গাহৰিটো আগতে আমি পুহোঁতেতো আমাৰ লোকেল গাহৰিটোৱে আছিলে। হয়, এতিয়া অকণমান মানে ক'বলৈ গ'লে ই কাণ ডাঙৰ হাইব্ৰিডে বুলি ক'ব লাগিব। ইয়ৰ্কশ্বায়াৰ গাহৰিবিলাক নহয় জানো? সেইটো পোহা একেবাৰে কাণ ওলোমাটো নহয়। হয়, একেবাৰে কাণ ওলোমাটো বৰ ভাল নহয় বুলি ক'বলৈ যাওঁ আমাৰ মানে। হয়, কিন্তু এই কাণ ডাঙৰটোহে আমি পোহোঁ এতিয়া। হয়, এইটোৱে ঠিক আছে গাহৰি। আৰু গাহৰি পুহিলে পোৱালি দিয়াত বেছি লাভ আছে, ভালমতে যদি যতন কৰি পোহে। হয়, পোৱালিত বহুত লাভ আছে। এটা পোৱালিতটো আজিকালি বহুত দাম হৈ গ'ল, 4,000-5,000। হয়, গতিকে এজনী গাহৰিয়ে যদি 8টা-10টা পোৱালি দিয়ে বহুত টকা গাহৰি হৈ গ'ল। হয়, আপোনাৰ ফাৰ্মখন পোৱালিৰ বাবেও আপুনি তৈয়াৰ কৰিছে আৰু মাংসৰ বাবেও তৈয়াৰ কৰিছে? হয়, পোৱালিৰ কাৰণেও তৈয়াৰ কৰা হৈছে আৰু মানে মাংসৰ কাৰণেও তৈয়াৰ কৰা হৈছে। হয়, এইখিনিৰ পৰা ভালেখিনি আগবাঢ়িব পৰা যায়। আমাৰ কৃষকে যদি কষ্ট কৰে নিশ্চয় মানে ভাল এটা ফল পাব। কৰি গ'লে কষ্ট অকণমান কৰিব লাগিব, এনেই ওপৰতে ক'ত পাব? ওপৰতেতো নাপায় বাৰু। কিন্তু অকণমান কষ্ট কৰিলে ভাল ফল পাব বুলি মোৰ দৃঢ় বিশ্বাস আছে। গাহৰি পোৱালি প্ৰতিপালনৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয় আমাৰ কৃষক বন্ধুসকলে। সেই বিষয়ে জনাওকচোন অকণমান। যতন মানে গাহৰিটো পুহিলেতো অকণমান যতন কৰিবই লাগিব। হয়, ধৰ গাহৰিটো কেনেকুৱা হৈছে, গাহৰিটো মই দানা খোৱা মতে উঠি আহিছে না নাই অহা, হয়, শকত হৈছে না লেলা হৈছে, এইখিনিতো লক্ষ্য কৰিব লাগিব। সেইখিনিও যদি লক্ষণ নকৰে তেতিয়াহ'লে ক'ত হ'ব? মই পুলি এটা ৰুইছোঁ, অকলে পুলিটো ৰুলেই নহ'ব, তাৰ গুৰিটো চফা কৰিব লাগিব, গোবৰ জাবৰ দিব লাগিব, তেনে বস্তুটো হ'ব। ধৰ তেনেধৰণে আৰু গাহৰিও তেনেকুৱাই ধৰণৰ দানা পানী ভালকৈ দিব লাগিব। তেনেধৰণে কৰি গ'লে মই জনাত মোৰ খেতিয়কসকলে গাহৰি ফাৰ্মসকলে মানে কোনো অসুবিধা নাপায়। হয়, আৰু খাদ্য যোগানৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে? খাদ্য যোগানততো আমাৰ এতিয়া দেখিছোঁ ঘৰততো এই তুঁহগুৰিয়ে দিয়া হয়, ভাত কেতিয়াবা পলিচটো দিয়া হয় অলপ কম। হয়, কিন্তু আমাৰ তুঁহগুৰি ভাতটোৱে খুব বেছি দিয়া হয়। এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আমাৰ পালকসকলে গাহৰি প্ৰতিপালনৰ ক্ষেত্ৰত যেতিয়া বেমাৰ আজাৰ হয়, যিখিনি প্ৰাথমিক চিকিৎসা সেইখিনি নিজে জনাটো কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে? নিজেই যিজন কৃষকে প্ৰতিপালন কৰে গাহৰিজনৰতো লক্ষণ কৰিবও লাগিব নহয় জানো? আজি গাহৰিটো মোৰ কি হৈছে, জোপোকা লাগিছে নেকি বা দানা নাই খোৱা নেকি? সেইখিনিতো নিজৰ ওপৰত কথা। যদি মই আৰু বস্তুটো পুহিছোঁ একেবাৰে এৰাধেৰা মাজত থাকিলেতো বস্তুটো আমাৰ বেমাৰত মৰিবই। আৰু তেনেকুৱা দেখিলে গাহৰিটোক মানে ডক্টৰৰ পৰামৰ্শ ল'বই লাগিব, নিজেই নোৱাৰিলে। তেনেধৰণে কৰিবগৈ লাগিব আৰু ফাৰ্মখন বৈজ্ঞানিক ভিত্তিকভাৱে বিজ্ঞানসন্মতভাৱে আগবঢ়াই নিবলৈ হ'লে এটা ভাল প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি ভাবে? আছে। আমাৰতো প্ৰশিক্ষণ নাই, এতিয়া আমি এনেধৰণে অকৰা মকৰাকৈ পুহি আছোঁ আৰু তেনেকৈ চলি আছোঁ। এতিয়াতো দেখিছোঁ প্ৰশিক্ষণটো লাগিব। হয়, আমাৰ যিসকল কৃষক বন্ধু আজি অনুষ্ঠানটো চাই আছে তেওঁলোকক কি ক'ব বিচাৰিব আপুনি? তেওঁবিলাকে প্ৰশিক্ষণ লওক, ভাল জাতৰ গাহৰি পোহক, নিশ্চয় উপকৃত হ'ব আৰু কেতিয়াও হাৰি নাযাব। মই জনাত লাভৱান হ'বই লাগিব। খেতিটোত ভাল লাভ আছে গাহৰিত। ইয়াত আৰু ক'বলগীয়াতো আৰু বাকী নাই। হয়, আৰু অনাগত সময়ত আপুনি যিহেতু বৰ্তমান অৱগত কৰিছে যে প্ৰায় 30টা গাহৰি পুহিছে আৰু অনাগত সময়ত নিশ্চয় আপুনি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, সেই বিষয়ে অকণমান জনাওকচোন। আপুনি কেনেধৰণৰ পৰিকল্পনা কৰিছে, ফাৰ্মখন কেনেকৈ আগবঢ়াই নিব গাহৰি ফাৰ্মখন? গাহৰি ফাৰ্ম এতিয়াতো কল্পনা কৰিলে এনেই গাহৰি ঢেৰ পুহিব লাগে। যেতিয়া পইচাটো পাই যাওঁ খুব ভাল লাগে মানে। আৰু কেইটামান গাহৰি ভালদৰে পুহিম, ভালদৰে দানা খুৱাম, পোৱালি দিয়াম, মনৰ ইচ্ছা আছে। ল'ৰা ছোৱালীবোৰ পুহ তহঁতি এতিয়া। ময়ো সহায় কৰি আছোঁ, চেষ্টা দি সাহস দি আছোঁ।
তেওঁবিলাকে কৰি আছে বাপেকৰ যিখিনি অৱদান মানে সিহঁতিও হতাশ নাই হোৱা যিমানে কৰিব লাগে কৰি আছে এবিঘা মাটিত ভিন্ন প্ৰজাতিৰ কলৰ খেতি কৰিও উদ্যোগী কৃষকজনে দাঙি ধৰিছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন কওকচোন আপুনি কি জাতৰ কল লগাইছে কল এতিয়া মই অমিত সাগৰে লগাইছোঁ আগতে লগাইছিলোঁ জাহাজী চেনি লগাইছিলোঁ এতিয়া অমিত সাগৰহে লগাই থৈছোঁ এইডোখৰত গতিকে কলটো ৰুওঁতে মই প্ৰথম খুলি মাৰিহে ৰুইছোঁ খুলিটো মাৰি ল'লোঁ খুলি মাৰি গোবৰ দিলোঁ গোবৰ দিয়াৰ পাছতহে মানে পুলিটো ৰুইছোঁ এনেধৰণে কলপুলি এতিয়া কল 2-এথোক পৰিছে কিমান পৰিমাণৰ কল লগাইছে কল বেছি নহয় 100 জোপামান কল আছে কলৰ খেতিৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত কলৰ খেতিটো বৰ বেছি নহয় ধৰক আজি 10 বছৰ আগৰ পৰা কল খেতিটো কৰি চাইছোঁ বজাৰ ব্যৱস্থাটোৰ বিষয়ে অকণমান কওকচোন জাহাজী কলটো ইমান মানে হেৰি নহয় বাৰু ঠিকেই ভালেই বজাৰ ইয়াৰ দাম পোৱা যায় কলটো অকণমান ভাল হ'ব লাগে যাতে যতন কৰি ৰুলে কিন্তু ভাল হ'ব কলটো কল ধৰ 4-5 বছৰৰ মূৰত জেগাটো বদলি কৰিব লাগিব তেতিয়াহে কল থোকটো ভাল হ'ব অকণমান শীতল হ'ব ধুনীয়া হ'ব কল থোক ডাঙৰ হ'ব তেনেধৰণে কৰিলে কৃষকে নিশ্চয় ভাল ফল পাব আৰু এজোপা কলৰ পুলিৰ পৰা আন এজোপা কলৰ পুলিৰ বাবে যিটো দূৰত্ব আপুনি ৰাখিছে কিমান ৰাখিছে এইটো মই 12 ফুট 10 ফুটৰ আঁতৰত দিছোঁ তেনেধৰণে মই নিজেই হেৰি কৰি কিনে এনেকৈ ৰুই চাওঁচোন তেনেকৈ কৰি কিনে স্কোৱাৰ মই 10-12 ফুটকৈ আন্দাজ কৰি কিনে হেৰি নল পেলাই আৰু সাৰ প্ৰয়োগৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ ব্যৱস্থা কৰিছে গোবৰ দিয়া হৈছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছে জৈৱিক বাহিৰা সাৰ দিয়া হোৱা নাই আৰু এই অলপ ফলীয়া তুঁগুৰি মানে খেৰ অলপ আনি দিলোঁ সেইখিনি আৰু সাৰ এতিয়া আৰু অকণমান দিবলৈ আছে খেতি উঠি এইখিনি যতন কৰিম বাৰী এনেকুৱা হৈ থাকিব নিদিওঁ এই খেতি উঠাৰ পাছত চব চফা কৰিম লাহেকৈ হাঁহ জাবৰ দিম আৰু কলগছৰ চেহেৰাও বদলি হৈ যাব পৰিচৰ্যাৰ ক্ষেত্ৰত আমাৰ যিসকল আমাৰ কৃষক বন্ধু আছে তেওঁলোকে কোনখিনি কথাত গুৰুত্ব প্ৰদান কৰিব লাগে বিশেষকৈ খেতিৰ ভিতৰত গুৰুত্ব প্ৰদান দিবলৈ এই বাৰিষা দিনত ধৰক চাফ চিকুণটো কোৰ নলগাই কেনে হাতেৰে চফা কৰে যাতে বৰ বেছি গোবৰ নিদি কেনে অকণমান চফা কৰি ধুনীয়াকৈ ৰাখে যদি তেতিয়াই পুলিটো সবল হৈ উঠিব যদি গোবৰ দিয়ে তেতিয়াও অকণমান দিগদাৰ হয় এই জাহাজী কলটো অলপ পানীও জমা হ'বলৈ দিব নালাগিব জাহাজী কল পানী পালেও মৰিব কিন্তু ক'বলৈ গ'লে ভীমকলটোহে পানী পালে নমৰে কিন্তু চেনিকল জাহাজী কল আপোনাৰ মৰিবই পানী পালে মই জানিব পাৰিছোঁ মই পুখুৰী কিনাৰত ৰুই পাইছিলোঁ তেনেকৈ কিন্তু ইমান মজা হৈছিলে গছখিনি চব পানী পাই চব মৰি গ'ল খুব দুখ লাগিলে সেই টাইমত আচলতে আমাৰ কৃষক বন্ধুসকলে যেতিয়া কলৰ খেতি কৰিব তেওঁলোকে ঠাই নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব অকণমান তেওঁবিলাকে চিন্তা চৰ্চা কৰিব লাগিব যাতে দ জেগাত নোৰুৱে যাতে বাম জেগাত ৰুৱে অলপ ৰঙা মাটি জেগাত ৰুলে আৰু ভাল খুলিটো মাৰোঁতে যদি গোবৰ জাবৰ দি কিনে যতন কৰি ৰুৱে নিশ্চয় ভাল ফল পাব এবাৰ কলৰ খেতিৰ পৰা কিমান উৎপাদন হ'ব বুলি আপুনি আশা কৰিছে বৰ বেছি নহ'লেও 20-30 হাজাৰ টকা কম খেতি আমাৰ ধৰক এই 100 জোপা কলৰ ভিতৰত বৰ বেছিকৈ নহয় আমাৰ কৃষক বন্ধুসকলে কলৰ খেতিৰ দ্বাৰা তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব বুলি আপুনি ভাবেনে ভালমতে যদি কৰে দৃঢ়তাতে লাগি নিশ্চয় উপকৃত হ'ব আনহাতে উৎপাদনমুখী চিন্তাৰ জৰিয়তে বহু নিবনুৱাক সংস্থাপনৰ সোণালী পথ দেখুৱাই জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা কৰুণা গগৈয়ে তেখেতৰ কৃষিপামত এবিঘা মাটিত লগাইছে প্ৰায় 700 জোপা পাণ এতিয়া আমি উপস্থিত আছোঁ আপোনাৰ পাণবাৰীখনত আমাৰ দৰ্শকসকলক এবাৰ আপোনাৰ পাণবাৰীৰ বিষয়ে অকণমান জনাওকচোন আপুনি কেতিয়াৰ পৰা পাণৰ খেতিৰ সৈতে জড়িত হৈ পৰিল পাণবাৰীতো আজি মই 25-30 বছৰ আগৰ পৰা পাণ খেতি কৰা মানুহ পাণ আগতে মই জেগাতে 1200-1100 পুলি ৰুইছিলোঁ এটা জেগাত এটা জেগাত 600-700 পাণ পুলি ৰুইছিলোঁ সঁচাকৈ পাণ খেতি কৰিলে আমাৰ কৃষক বন্ধুসকলে বহুত উপকৃত হ'ব আৰু পাণত বহুত পইচা আছে আৰু ক'বলৈ গ'লে পাণে বহুত বিপদৰ পৰা ৰক্ষাও কৰে আৰু পাণ খেতিটো যদি যাক মানে তো চিন্তা কৰাৰ কোনো কাৰণ নাই প্ৰথম চাদত অকণমান পইচা পুঁজিটো লাগে প্ৰথম আৰম্ভণিতেতো বাঁহ খুটি পুতিবলগীয়া হয় নিশ্চয় তাৰপাছত পাণজোপা হোৱাৰ লগে লগে এটা হৰা দিব লাগিব তাক গতিকে কিন্তু সেইখিনিত যদি ভাঙি নপৰে সাহস কৰি আগবাঢ়ি যায় নিশ্চয় আমাৰ খেতিয়কসকল উপকৃত হ'ব পাৰে
পানৰ খেতিৰ বাবে আমাৰ কৃষক বন্ধুসকলে স্থান নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিবলগীয়া হয়। সকলো ঠাইতে হয়তো পাণ খেতি নহয়, আপুনি অৱগত কৰিছে। সেই বিষয়ে অকণমান আমাৰ কৃষক বন্ধুসকলক জনাওকচোন। খেতিয়কসকলে যদি মাটিডোখৰ পাণ খেতিৰ কাৰণে সঁচাকৈ ভালকৈ চিন্তা চৰ্চা কৰি কিনে কৰে, হয়, পানী নোহোৱা জেগা, হয়, বাম জেগা যদি কৰে, হয়, অলপ ৰঙা মাটি জেগা হ'লে বেছি ভাল হয় পাণ খেতিটো। হয়, পাণ খেতিৰ নিচিনা লাভ খেতি খুব কমেই আছে ক'বলৈ যাওঁ। হয়, পাণৰ খেতিৰ বাবে আমাৰ কৃষক বন্ধুসকলে প্ৰাথমিক অৱস্থাত বাৰীখন কেনেদৰে প্ৰস্তুত কৰিব লাগিব বুলি ভাবে? পাণ খেতিৰ কাৰণে প্ৰথম বাৰীখন প্ৰস্তুত কৰিবলৈ হ'লে কমচে কম স্কোৱাৰটো নলা মাৰি ল'ব লাগে। হয়, নাই বুলিও মানে 6 ইঞ্চি 1 ফুট নলা মাৰি, স্কোৱাৰ নলা মাৰি, মাজত নলা মাৰি নিজৰ ৰুবৰ কাৰণে ওখ কৰি ল'ব লাগে জেগাটো। হয়, তাৰপাছত খুলি মাৰিব লাগে। হয়, খুলি মাৰি তাৰপৰা খুঁটিখিনি মাৰিব লাগে। খুঁটি মাৰি তাৰপৰা পাণ পুলিটো ৰুব লাগে। হয়, তাত পাৰিলে অলপ অলপ শুকান গোবৰ দিব লাগে, কেঁচা গোবৰ দিব নোৱাৰে কিন্তু দিব। হয়, শুকান গোবৰ দি কিনে ৰুৱক, পাণটো হ'বই লাগিব। হয়, পুলি ৰোপণৰ ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে কোনখিনি কথা গুৰুত্ব প্ৰদান কৰিব লাগে? এইখিনি কৃষকে ধৰক এই বাৰিষা ছিজনতো পুলিটো ৰুব নালাগিব বাৰু। হয়, এইটো ৰুলেও বহুত সাৱধানে ৰুব লাগিব। খৰালি দিনত ৰুৱক, মাঘ ফাগুন মাহত পাণ পুলি ৰুৱক, খুলিত শুকান গোবৰ দিয়ক। হয়, তেতিয়া অলপ কেঁচা গোবৰ দিলেও সিমান দিগদাৰ নহয় বাৰু মাঘ ফাগুন মাহত। হয়, কিন্তু বাৰিষা দিনত কিন্তু কেঁচা গোবৰ দিব নোৱাৰে। এতিয়া যদি ৰুৱে, হয়, এতিয়া শুকান গোবৰ অলপ দিবলৈ হ'লে এতিয়া নিদিয়াকৈ ৰোৱাটোৱে বেছি ভাল বুলি ক'বলৈ যাওঁ বাৰু। হয়, যদিও তেখেতসকলে শুকান গোবৰ আছে, হয়, অলপ দিব পাৰে, দি মেলি কিনে পুলিটো ৰুব পাৰে, নিশ্চয় পুলিটো ভাল হ'ব তেতিয়া। হয়, আপুনি সঠিক কথাকে কৈছে। আচলতে আমাৰ কৃষক বন্ধুসকলে পাণৰ পৰা ভাল উৎপাদন লাভ কৰিবলৈ হ'লে পৰিচৰ্যাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লগা হয়, নহয় জানো? এই ক্ষেত্ৰত আপোনাৰ পৰা কিছু অনুভৱ জানিব বিচাৰিছোঁ। পাণ খেতিটো উপকৃত হ'বলৈ হ'লে এতিয়াতো পাণৰ ৰেটটো একেবাৰে নাই বাৰু। হয়, এতিয়া ৰেট নাই যদিও ধৰক আপুনি কৃষকসকলে আমাৰ যদি এতিয়া পাণটো নিচিঙে তেনেকৈ থাকিলেও নহ'ব। হয়, এতিয়া পাণখিনি গোটেই এতিয়া ভাঙি চিঙি কেনে সম্পূৰ্ণ কেনেকৈ ভাঙিব লাগে, কোনটো ভাঙিব লাগিব, কোনটো কণা পোহা, কোনটো পাণ দিব, হয়, সেইখিনি জানি ল'ব লাগিব। জানি কেনাই ভাঙি চিঙি কেনাই এতিয়া পাণটো ছিঙিব লাগিব। সস্তা বুলি পাণটো নিচিঙাকৈ থাকিলে কিন্তু এইটো পাণবাৰী নহ'ব, এখন ধ্বংস হৈ যাব। নিশ্চয়। হ'লেও পাণটো হ'লেও সৰু হ'ব পাণ। হয়, গতিকে যদি মন দি খেতিটো কৰে নিশ্চয় পাণ ডাঙৰ হ'ব, পাণ ভাল হ'ব। হয়, আমি দেখা পাইছোঁ পাছফালে আপুনি খুঁটিত খুব সুন্দৰকৈ পাণবিলাক লগাইছে। হয়। আপুনি কোন জাতৰ পাণ লগাইছে? এইটো পাণটো জাতি পাণ, আমাৰ খুটি পাণ বুলিও কয়, হয়, এতিয়া চাং পাণ বুলিও কয় ঢেৰ। হয়, কিন্তু আমাৰ এইটো খুটি পাণ। হয়, এইটো খুটিত দিছোঁ। আমি এটা বাঁহৰ হৰা দিছোঁ। হয়, প্ৰথমতে এটা খুটি মাৰিছোঁ, তাৰপৰা হৰাটো দিছোঁ, তাৰপৰা পুলিটো ৰুইছোঁ। হয়, পুলিটোতো খুলি মৰা আছে, খুলিটো মাৰি আকৌ সময় লৈ পুতিব লাগিব। তেতিয়া তাৰপৰা তলৰ পৰা পোখা এটা ওলাই আহিব, সেইটো আকৌ কোমল কিবা তামোলৰ ঢকুৱা দি বান্ধিব লাগিব। হয়, পোনেই ৰুওঁতে কেতিয়াবা খৰালি দিনত ৰুলোঁ, এতিয়া মাঘ ফাগুনত ৰুলোঁ। মাঘ ফাগুনত ৰুলে আপোনাৰ নৰা কাটি বা খেৰ কিবা আনি কেনে তাত খেৰ দি কেনে পুলিটো ৰ'দৰ তাপ নোপোৱাকৈ বান্ধিব লাগিব। হয়, তেনেধৰণে ৰাখিব লাগিব পুলিটো বাচি থাকিবলৈ হ'লে। হয়, যদি মাঘ ফাগুনত ৰুৱে, যদি এনেকৈ ৰুই কেনে এৰি দিয়ে তেতিয়া পুলিটো বচাব নোৱাৰে। হয়, হয়। গগৈ ডাঙৰীয়া, কেতিয়াবা পাণৰ খেতিৰ ক্ষেত্ৰত আমি দেখা পাওঁ শিপা গেলা এনেধৰণৰ কেতিয়াবা বেমাৰবিলাক হয়, যাৰ ফলত আমাৰ কৃষক বন্ধুসকল হতাশ হৈ পৰে। এই ক্ষেত্ৰত আপোনাৰ পৰা কিছু অনুভৱ জানিব বিচাৰিছোঁ। সেই সময়ত কেনেধৰণৰ কি পৰিচৰ্যা কৰাৰ প্ৰয়োজন? সঁচাকৈ গুৰি গেলা পাণটো হয় যেতিয়া, পাণটো কিন্তু বেয়া নহয়, ঠিকেই থাকে। হয়, সেই টাইমত যদি কৃষকে অকণমান চেষ্টা কৰে, সেই বেমাৰী পাণজোপা উঘালি মেলি কিনে আঁতৰাই পেলায়, হয়, যদি তাত ৰঙা মাটি বাকীখিনিত গুৰিত দিয়ে, হয়, আমাৰ কৃষকে অকণমান উপকৃত হ'ব বুলি মোৰ ক'ব পৰা হয়। হয়, বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব তেতিয়া। হয়, হয়, যদি পাতৰ বেমাৰটো হয় তেতিয়াহ'লেতো চেষ্টা এটা কৰি চাইছোঁ মই বহুত ভাগে, হয়, কিন্তু পৰা নাই। কিন্তু অলপ যদি চূণ তুণ মাৰে, ধুলীয়া চূণটো, হয়, অলপ ৰক্ষা এটা পৰিব। কিন্তু অইন দৰৱ মাৰি কেনে লাভ নাই, এনেই পইচা খৰচা নকৰিব আমাৰ কৃষকসকলে। চূণটো মাৰক আপুনি, ধূলি চূণটো, কিন্তু 20-30 টকা 40 টকা 50 টকা ল'ব, এনেই মাৰি চাওকচোন। মই ক'বলৈ গৈছোঁ, হয়, কিবা এটা ৰক্ষা কৰিব বুলি ক'বলৈ যাওঁ। হয়, অইন দৰৱ নাই পাণৰ কাৰণে। হয়, খুব সুন্দৰকৈ আপোনাৰ কথাখিনি অৱগত কৰিছে। এইখিনিতে আপোনাৰ পাণৰ খেতিৰ ক্ষেত্ৰত বিস্তাৰণৰ যি ব্যৱস্থা পাণৰ খেতিৰ, সেই সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ। পাণ ৰোৱাটো তো পচাই কেনেহে ৰুলে বেছি ভাল হয়। এতিয়া মইতো কৰি মোৰ অকণমান হেৰি হৈ গৈছে, মই ছিঙিয়ে ৰুই দিছোঁ কিছুমান, হয় কিন্তু পাণটো
ধুনীয়া হয় কিন্তু পচাই ৰুৱক আমাৰ কৃষক নজনাসকলেতো পূৰা পচাই ৰুব লাগে আৰু পাণটো ৰুলেই নহ'ব পাণটো যেতিয়া হৈ আহিব তাৰপৰা যিটো পোখা আহিব কিছুমান পোখালৈও কথা আছে তাত কেঁচুলতা আহিব ভাল পাণৰ ৰাগ আহিব সেইটো চাব জানিব লাগিব কেঁচুলতাত যদি ওপৰলৈ উঠি যায় লেং লেংকৈ উঠি যায় সেইটো পাণ নহ'বগৈ ওপৰত যাই কিনে ঠেঙনিকেইটা মাৰিব গতিকে সেইটো নমাই কেনে যদি তলত গাঁতটো খান্দি আকৌ গোলমোলকৈ আকৌ তলৰ পৰা বান্ধি দিয়ে তেতিয়া তাৰপৰা আকৌ আখনি মাৰি কেনে যাব তেনেধৰণে যদি কৰে পাণবাৰীখন ধুনীয়া হ'ব ক'ৰবাত কেঁচুলতা হ'লেও তেতিয়া গোটেই সম্পূৰ্ণ পাণবাৰীখন সমান হ'ব এনেধৰণৰ যদি ব্যৱস্থা আমাৰ কৃষক বন্ধুসকলে গ্ৰহণ কৰে তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব ভাল ফলাফল লাভ কৰিব পাণ খেতিত মানে হানি নহ'ব মই ক'বলৈ গৈছোঁ বহুত লাভ হ'ব পাণটো এতিয়া ধৰক এই এতিয়া বহাগ জেঠ আহাৰ শাওনলৈকে মানে এইটো পাণটো একেবাৰে সস্তা হ'বই এইটো হতাশ হ'ব নালাগে তাৰ পাছত যেতিয়া মাঘ ফাগুন আহি যাব তেতিয়াতো আমাৰ পইচা আহি গ'ল নহয় তেতিয়া খালি পাণখিনি যতন কৰি ৰাখিব জানিব লাগিব স্কোৱাৰটো বেৰ দিব লাগিব ওপৰত ঘৰ দিব লাগিব মানে যতন কৰি ৰাখিব লাগিব যাতে হিম পানী পৰিব নালাগিব পাণত তেনেধৰণে যদি ৰাখে নিশ্চয় তেওঁ ভাল পইচা ভাল লাভৱান হ'ব ভাল পইচা ঘটিব পাৰিব এইখিনিতে আপোনাৰ পৰা আপোনাৰ পাণৰ বজাৰ ব্যৱস্থাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আপুনি পাণখিনি নিজে বিক্ৰী কৰে নে স্থানীয় ইয়াত কোনোবা বেপাৰী আহি লৈ যায় এতিয়া বেপাৰীয়েতো বিচাৰি আছে কিন্তু বেপাৰীক দিয়া নাই মই পাণটো মই নিদিওঁ বুলিয়ে ভাবি কেনে মনত ডাঠ কৰি কেনে পাণ খেতিটো নিজেই ছিঙিছোঁ আৰু নিজেই বেচিছোঁ নিজেই কৰি আছোঁ আৰু তেনেকৈ আজি বেপাৰীজনে কৈছে পাণখিনি মোক দি দিয়া তেওঁক দি দিলে কি হ'ব তেওঁ এতিয়া মোক 3 টকা 4 টকা শ দিব মইতো 10 টকা বেছিকৈ বেচিছোঁ 1000 টকা পাওঁ মই সেনেকৈ নাই বুলিতো 800 টকা পাওঁ আজি 800 টকাকৈ দিলোঁ তেওঁক মানে 4 টকাকৈ কেনেকৈ দিওঁ মই তেনেকৈ ধৰি কেনে কিন্তু অলপ দিগদাৰ হয় এই বেছিকৈ কৰিলেতো দিবইলগীয়া হ'ব আৰু মানুহ পাব নাই আৰু এতিয়া পাণ খেতিত জাক তাকতো বাৰীত সোমাবলৈও দিব নোৱাৰোঁ নিশ্চয় নিশ্চয় মানে সেইকাৰণে নিজেই হাত লগাই নিজেই ছিঙি আছোঁ খুব সুন্দৰকৈ আপুনি কথাখিনি অৱগত কৰিছে আমাৰ যিসকল কৃষকে আজিৰ অনুষ্ঠানটো চাই আছে যিসকল কৃষক পাণৰ খেতিৰ সৈতে জড়িত হৈ আছে বা যিসকলে চিন্তা চৰ্চা কৰিছে তেওঁ এদিন পাণৰ খেতিৰ সৈতে জড়িত হ'ব তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব হয় কৰক আমাৰ কৃষকসকলে পাণ খেতিটো কৰক পাণ খেতিত বহুত লাভ আছে পাণ খেতি যদি কৰে সঁচাকেই ক'বলৈ গ'লে বহুত আগবাঢ়িব পাৰিব নিশ্চয় পাণত বহুত লাভ আছে কিন্তু অকণমান কষ্ট কৰিব লাগিব যাতে সেইখিনি হতাশ হ'ব নালাগিব মই ইমান পইচা খৰচা কৰিছোঁ মোৰ ইমান খৰচা হৈ গ'ল সেইখিনি যাতে মনলৈ আনিব নালাগিব খৰচা কৰি থাকক মানে এবছৰত নহ'লেও পিছৰ বছৰত ভাল পইচা দিব কোৱা হয় একাগ্ৰতা সততা আৰু ধৈৰ্য হৈছে স্বাৱলম্বনৰ প্ৰথম কেঁচা সামগ্ৰী প্ৰায় 40 বিঘা মাটিত উন্নত জাতৰ ধানৰ খেতি কৰাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰীষ্মকালীন আৰু ৰবি শস্যৰ খেতি কৰি তেখেতে সেউজ বিপ্লৱৰ সূচনা কৰিছে এগৰাকী অক্লান্ত সফল আদৰ্শ কৃষক কৰুণা গগৈ তেখেতৰ কৃষিপামত দেখিবলৈ পোৱা যায় সম্পূৰ্ণ সেউজীয়া পৰিৱেশ এই সেউজীয়াখিনিৰ মাজতে যেন তেওঁ বিচাৰি পায় চৰম তৃপ্তি কৰুণা গগৈ সচৰাচৰ ক'বলৈ গ'লে একেবাৰে এনেকুৱা এজন পৰিশ্ৰমী ব্যক্তি তেওঁৰ নিচিনা ব্যক্তি হয়তো মই আজিলৈকে ক'তো দেখা নাই তেখেতে কি কৰে নাই গৰু চৰুৱাৰ পৰা হাজিৰা কৰা গছ কটা ঠেলা চলাই বস্তু কঢ়িওৱাৰ পৰা বাঁহ গাড়ী নিয়া এই ইমান কষ্ট তেওঁ কৰিব পাৰিছিল তেখেতৰ নিচিনা পৰিশ্ৰমী যদি মানুহে হয় সকলোৱে আগবাঢ়ি যাব পাৰিব কৰুণা গগৈ এজন আদৰ্শ অকল জকাই চামগুৰি গাঁৱৰে নহয় তেওঁ অসমৰ কাৰণে কৈছে এজন আদৰ্শ খেতিয়ক তেখেতৰ কৃষিপামত চাৰিওফালে ঠন ধৰি উঠা পাণ খেতি কল খেতি চাহ খেতিৰ লগতে বিভিন্ন ধৰণৰ পাচলি খেতিৰ দৃশ্যই পুলকিত কৰে সকলোকে যাৰ বাবে উক্ত অঞ্চলৰ ৰাইজৰ মাজত সহজ সৰল মনৰ কৃষকজনে সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে একেবাৰে তাৰমানে আমি পোৱাৰ পৰা আমিতো বাৰু তেখেতকৈ সৰু মই দেখাৰ পৰাই তাৰমানে তেখেতে প্ৰায় কৃষিৰ লগত সম্পূৰ্ণ গোটেই বস্তুটোতেই জড়িত হৈ থাকে এনেকুৱাকৈ জড়িত হৈ তাৰমানে কোনোবা এটা বস্তু কৰিলে সেই বস্তুটো তাৰমানে হ'বই লাগিব তেনেকুৱাকৈ ধৰে আৰু ইমানেই যত্ন কৰিব পাৰে ইমানেই পৰিশ্ৰম কৰিব পাৰে সেই বস্তুটো তাৰমানে সম্পূৰ্ণ ফলৱতী হ'বই লাগিব তাৰমানে তেনেকুৱা ধৰণে কাম কৰে আৰু দেখিছোঁ তেতিয়াৰ পৰাই বাঁহ গাড়ী চলাইছিলে প্ৰথম বাঁহ গাড়ীও ইমান ধুনীয়াকৈ তাৰমানে যত্ন কৰি কেনে গৰুহাল লৈ যি ধুনীয়াকৈ যায় আমি তাৰমানে দেখিয়ে ভাল লাগে
ইমান তাৰমানে তেতিয়াৰ পৰাই পৰিশ্ৰম কৰা, বহুত বছৰ বাঁহ গাড়ী চলালে, ঘোঁৰা গাড়ী চলালে, তেতিয়াৰ পৰাই তাৰমানে তাৰপৰা এইপিনে বাৰীটো সম্পূৰ্ণ জড়িত হৈ থাকে। এতিয়া সম্পূৰ্ণ তাৰমানে বাৰীত তাৰমানে নেপাবলগীয়া বস্তু নাই, প্ৰতিটো বস্তুৱে তাৰমানে একেবাৰে মাছৰ পৰা আদি কৰি একেবাৰে নেমুৱে সৈতে বা পাণে সৈতে তামোলে সৈতে গোটেই বস্তুটোৱেই পোৱা যায় তাৰমানে তেখেতৰ ঘৰত। শূন্যৰ পৰা আৰম্ভ কৰি কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত বৰ্তমান এজন আদৰ্শ খেতিয়ক হিচাপে অন্য পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা কৰুণা গগৈৰ কৃষি ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁৰ ঘৰখনৰো আছে বিশেষ অৱদান। মোৰ ল'ৰা 4টা। হয়। ল'ৰা 4টা আজি এই এবছৰ হৈ গৈছে। সৰু ল'ৰাটো মোৰ চাকৰি হৈছে। হয়। বোৱাৰী 3জনী আৰু মোৰ মাক 3জনী। হয়। গতিকে নাতি মোৰ 3টা। হয়। মোৰ ছোৱালীও আছিলে, ছোৱালী 2টা নাতি। হয়। তাইক মাকহেতালৈ বিয়া দিছোঁ। গতিকে যদিও মাহীমাকহেত আছে, ঠিকে আছোঁ। আজিলৈকে মোৰ ঘৰত বোৱাৰীকেইজনী আজি ক'ব নোৱাৰে এইজনী মোৰ আমাৰ বেয়া, এইজনী ভাল। গতিকে ভগৱানে ঠিকেই চলাই আছে, যাতে ক'তো ঘুটি নাতি নাই লগা আজিলৈকে। কোনোবা তই মই কোৱা নাই, বাতি কাঁহী নাই যে বাতি এটা মাত লগালেও মই কওঁ কি হৈছে, কাৰোবাক খং উঠিছে নেকি, এনেই মই হাঁহি কথা কওঁ। গতিকে ঠিকে আছে, সকলো সুন্দৰকৈ আগবাঢ়ি গৈছে। ল'ৰাকেইটাতো কামে কাজে চব ব্যস্তই হৈ থাকে। ডাঙৰটো সেয়াত ফাৰ্নিচাৰখন খুলিছে, সৰু এটা এপ এখন লৈ কিনে যায়হি। তাৰপৰা একেবাৰে সৰুটোতো সেই চাকৰিত আছেগৈ। ডাঙৰটো সেয়াত দোকানখন ক'লোৱেই ফাৰ্নিচাৰ দোকানখনৰ কথা। 3টা ল'ৰা এনেকৈ ঘৰতে আৰু এটা সেই মাজুটো যিটো কথা পাতিছিলে, তেওঁতো এতিয়া এই বাগানৰ হেৰিতে জড়িত হৈ আছে। আৰু গাড়ীখনো কেতিয়াবা ইফালে ইফালে গাড়ী এখন চলি আছে তাৰ। এনেকৈ সকলো নিজৰ কামত ব্যস্ত। চবেই 2 টকা ইনকাম কৰিছে। মই কাকো অসুবিধা নিদিওঁ, কাকো মোৰ কামটো লাগে হ'লে অলপ আগবাঢ়িব লাগে, মই পিছে পৰক, তেওঁ সিহঁতক মানে মই দিগদাৰ নিদিওঁ। মই নিজেই চেষ্টা চলাই থাকোঁ, নিজেই। খুবেই সুন্দৰ। এইদৰে আৰু ঘৰখন চলি আছে। আৰু মাককেইটাও মানে একদম ধুনীয়াকৈ আজিলৈকে ক'তো অনিয়া নাই। ইজনীয়ে ধৰে, সিজনীয়ে ধৰে, ইজনীয়ে কৰে, মানে প্ৰত্যেক ভাগতে কাম। মানে মোৰ ঘৰত ক'বলৈ গ'লে কাৰো কামৰ কম নাই, চবৰে কাম। সাম্প্ৰতিক পৰিস্থিতিত সংস্থাপনৰ বাবে একাংশই হাহাকাৰ কৰিছে যদিও তাৰ বিপৰীতে আন একাংশই কৰ্মসংস্কৃতিৰ বিপ্লৱেৰে মুকলি কৰি দেখুৱাইছে আন 10জনৰ বাবে আদৰ্শৰ বাট। থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে বহুজনক আকৰ্ষণ কৰিছে কৃষিৰ এই বিশাল ক্ষেত্ৰখনলৈ। সুদীৰ্ঘ 40টা বছৰে কৃষি ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰি কৃষি কৰ্মৰ দ্বাৰা সুন্দৰ নিদৰ্শন দাঙি ধৰি পথাৰ সৌৰভ অভিধাৰে আদৰ্শ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা 60ৰো ঊৰ্ধৰ এইজন উদ্যোগী কৃষক কৃষিৰ প্ৰতি আকৃষ্ট হোৱা প্ৰতিজন নৱপ্ৰজন্মৰ বাবে হৈৰক আদৰ্শ। এটা ভাল লগা কথা যে গগৈ ডাঙৰীয়া, আপুনি কৃষি ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰে যথেষ্ট অৱদান আছে। এইখিনিতে সেই অনুভৱখিনি, কৃষি ক্ষেত্ৰখনত পৰিয়ালৰ যি অৱদান, আপোনাৰ কিছু অনুভৱ জানিব বিচাৰিছোঁ। ঠিকে আছে। মোৰ ঘৰৰ খেতিৰ কাৰণে এতিয়া মোক কষ্ট কৰা দেখি আগৰ পৰা যিমতে কৰি আহিছোঁ, একদম সিহঁতি দেখা পায় ইমান কষ্ট কৰিব নালাগে বুলি কয়। গতিকে মোৰ মনে নেমানে, কিন্তু মই এতিয়া কৰি আছোঁ, তেওঁবিলাকেও মোক সাহস দিয়ে। বাৰু কৰিলে মানে সিহঁতি পিছ পৰি নিদিয়ে। মোক যি লাগে চাহ তামোলৰ পৰা মানে যা যোগাৰ ক'ৰবাৰ পৰা আহিলেও পানী এটোপা দিয়ে, ক'ৰবালৈ গ'লে তামোল এখন দিয়ে, চাহ অকণমান দিয়ে, ভাতকেইটা খাবলৈ হ'ল দেতা বুলি মাত এষাৰ লগালে, আৰু কি আৰু তাততো আৰু। আমি দেখিছোঁ গগৈ ডাঙৰীয়া এইখিনি মুহূৰ্তত অকণমান আৱেগিক হৈ পৰিছে। আৰু কৃষি ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ হ'লে কিছুমান যান্ত্ৰিক সা সঁজুলি প্ৰয়োজন। আপুনি ঘৰখনত তেনেধৰণৰ ব্যৱস্থা এটা কৰি লৈছে, সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। সেইখিনিতো খেতি কৰিলে নিজৰ ব্যৱস্থাটো কৰিবই লাগিব। গৰুহাল থাকিলে মৈখন লাগিব, গৰুহালৰ জুঙলিখন লাগিব, নাঙলটো লাগিব, আৰু নিজৰ দাখন লাগিব, কোঠাখন লাগিব, কোৰখন লাগিবই। যিখিনি যতনৰ বস্তু সেইখিনি যথেষ্ট যোগাৰ কৰি লৈছোঁ। কোনো অসুবিধা নাই দিয়া কাকো। আপুনি আপোনাৰ নিজাকৈ ট্ৰেক্টৰো আছে? ট্ৰেক্টৰ আছে, হেণ্ড ট্ৰেক্টৰ আছে মোৰ, ডাঙৰ ট্ৰেক্টৰ আছে। হেণ্ড ট্ৰেক্টৰ আজি মোৰ হ'ল বহুত বছৰৰ পৰা চলাই আছোঁ মই। এতিয়াও মই চলাই আছোঁ। এতিয়া 4 বিঘা 5 বিঘালৈকে বাইছোঁ, চলাই আছোঁ, চলি আছে দেখিছোঁ। নচলিব বুলি ভাবি লওঁ কেতিয়াও, কিন্তু চলিছে ধুনীয়া দেখিছোঁ।
খেতি কৰিয়ে আপুনি DI গাড়ীও লৈছে, ট্ৰাকো লৈছে, সেই বিষয়ে যদি অকণমান আমাৰ কৃষক বন্ধুসকল হয় লৈছোঁ অকণমান, তাতো ল'ৰা ছোৱালীৰ সহায় আছে বাৰু সেইখিনিত। হয়, বৰকৈ মই নিজৰ বুলি কৈ দিলে নহ'ব, নিশ্চয় বেচেৰা সিহঁতিও কষ্ট কৰিছে। হয়, গাড়ীখিনি লোৱাত মই বৰ বেছিকৈ ক'ব নোৱাৰোঁ, তেওঁ বাৰু অকণমান কিবা এটা বাপেকৰতো থাকিবই নহয় জানো, কিন্তু বেছি নহ'লেও অকণমান। নিশ্চয় নিশ্চয়। আমি আজিৰ অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁহি। আজিৰ অনুষ্ঠানৰ শেষত আমাৰ যিসকল কৃষক বন্ধুৱে আজিৰ অনুষ্ঠানটো চাই আছে তেওঁলোকক কি ক'ব বিচাৰিব? তেওঁবিলাক ক'ম, যদি কৃষকে মোৰ নিচিনাকৈ সঁচাকৈ কৰিবলৈ আগবাঢ়ি যায়, হতাশ নহয়, কেতিয়াও বিপদত নপৰে, সময়ো যদি মূল্যটো বুজি পাই কিনে কামখিনি কৰি যায়, দুখত কেতিয়াও নপৰে। হয়, সঁচাকৈয়ে অন্যক এসাঁজ খুৱাব পাৰিব এদিন। হয়, আৰু ভগৱানে শক্তি দিব যদি মন দি লাগে, লাগক কৃষকে। মোৰ নিচিনা যদি কৰে সঁচাকৈয়ে চিন্তা কৰিবলৈ কোনো কাৰণ নাই। হয় হয়, প্ৰিয় দৰ্শক, এখেতে আছিল জকাই চামগুৰিৰ আদৰ্শ কৃষক কৰুণা গগৈ। তেখেতে খুব সুন্দৰকৈ কৃষি ক্ষেত্ৰখনত আগবাঢ়ি সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। তেখেতৰ যি ভৱিষ্যত পৰিকল্পনা, সেই পৰিকল্পনাবিলাকো যাতে বাস্তৱায়িত হওক, আমি তাকেই কামনা কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্যও কামনা কৰিছোঁ। তেখেতৰ ইচ্ছাৰে বাট বুলিয়ে তেখেত এনেদৰে আগবাঢ়ি যাওক, আমি তাকো কামনা কৰিছোঁ। আমি শেষত আপোনাৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ। ভাল লাগিল আপুনি এইখিনি সময় আমাক দিয়াৰ বাবে, আপোনাৰ মনৰ অনুভৱখিনি আমাৰ দৰ্শকসকলৰ সৈতে ভগাই লোৱাৰ বাবে। নমস্কাৰ।